শুৱালকুছি খাদী উৎপাদন কেন্দ্ৰৰ জৰাজীৰ্ণ অৱস্থা দীৰ্ঘদিনৰ পৰা বন্ধ হৈ আছে শুৱালকুছিৰ খাদী উৎপাদন কেন্দ্ৰটো এই কেন্দ্ৰটোত উৎপাদন হৈছিল পাট আৰু মুগাৰ বস্ত্ৰ মুগাৰ সূতা উৎপাদন কৰা হৈছিল কেন্দ্ৰটোৰ জৰিয়তে অঞ্চলটোৰ শিপিনীসকলে সকাহ পাইছিল বিভাগটোৱে কেন্দ্ৰটোৰ জৰিয়তে লাভাংশ পাবলৈ সক্ষম হৈছিল কিন্তু সময়ৰ গতিত চৰকাৰৰ অৱহেলাত এই খাদী উৎপাদন কেন্দ্ৰটো হৈ পৰিছে অচল মুদ্ৰা তাঁতশালৰ সকলো সুবিধা থকাৰ পিছতো এতিয়া যেন মৃত্যুৰ ঘণ্টা বাজিছে কেন্দ্ৰটোত দীৰ্ঘদিনে বন্ধ হৈ থকাৰ বাবে কেন্দ্ৰটোৰ তাঁতশালৰ সামগ্ৰীসমূহ নষ্ট হৈ পৰিছে বিভিন্ন ধৰণৰ তাঁতশালত ব্যৱহৃত যন্ত্ৰৰ লগতে মুগা কটা যন্ত্ৰ এটা সময়ত 14 জন কৰ্মচাৰী থকা কেন্দ্ৰটোত মাত্ৰ এগৰাকী কৰ্মচাৰীয়ে জীয়াই ৰাখিছে এতিয়া কেন্দ্ৰটো শুৱালকুছি খাদী উৎপাদন কেন্দ্ৰ বৰ্তমান কৰ্মী নাই সেইকাৰণে এই পৰ্যাপ্ত অৱস্থাত আছে পূৰ্বে ইয়াত কেনেকুৱা ধৰণৰ কাম চলিছিল পূৰ্বৰ কথাটো মই নাজানো কথা হৈছে কি মই বাহিৰত আছিলোঁ মই ধুবুৰী ডিষ্ট্ৰিক্টত আছিলোঁ বঙাইগাঁও ডিষ্ট্ৰিক্ট গতিকে মই এতিয়া অলপতে আহিছোঁ ইয়াততো তাঁতশালবিলাক এতিয়া পচি কৰি গৈছে তাঁতশালবিলাক এনেকৈ নষ্ট হৈ আছে চৰকাৰীভাৱে ইয়াত কোনো ধৰণৰ পদক্ষেপ লোৱা নাই এতিয়া বোলে বৰ্তমান একো পদক্ষেপ লোৱা নাই কিহৰ কাৰণে